শৃংখল চলিহা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে বটদ্ৰৱা থানাত এজাহাৰ দাখিল নগাঁও মোচাৰ। বৰ্তমান সময়ত অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত উজনিৰ জাতীয় সংগঠনৰ একাংশ নেতাই চলোৱা অমানৱীয় নিৰ্যাতন সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। নগাঁও জিলা মুছলিম ছাত্ৰ সন্থা চমুকৈ মোচাই। নগাঁও জিলাৰ মোচাই বিৰলাচিত সেনাৰ শৃংখল চলিহা, জাতীয় সংগ্ৰাম সেনাৰ চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ ওপৰত দাখিল কৰিছে এজাহাৰ। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি আমি বটদ্ৰৱা থানাত বিৰলাচিত থানাৰ শৃংখল চলিহা জিতু বৰা আৰু আকাশ শইকীয়াৰ নামত আমি এজাহাৰ দাখিল কৰিছোঁ। কাৰণ তেওঁলোকে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা উজনি অসমলৈ যোৱা অসমীয়া মুছলমানসকলক চিনাক্ত কৰি যি অত্যাচাৰ আৰম্ভ কৰিছে, এই অত্যাচাৰৰ বিৰোধিতা কৰি আমি তেওঁলোকৰ নামত বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছোঁ। আইন সকলোৰ কাৰণে সমান, তেওঁলোকে আইন হাতত লোৱাৰ অধিকাৰ ক'ত পালে? আমাৰ খাটি খোৱা যিসকল শ্ৰমিক আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে? ইমান সাহস ক'ত পালে? তেওঁলোকৰ ইমান শক্তি ক'ত পালে? কাৰণ ভাৰতীয় সংবিধান মতে গোটেই অসমৰ জনগোষ্ঠীৰ মানুহে এঠাইৰ পৰা আন ঠাইলৈ কাম কৰি যাব পাৰে, কিন্তু তেওঁলোকৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনবিলাকে যেন কৈ আছে যেন তেওঁলোকে উজনি অসমত যাব নোৱাৰিব। ইয়াৰ কোনো আইনত আছে নেকি? ভাৰতীয় সংবিধানত আছে নেকি? যদি আছে, ইয়াৰ ওপৰত চৰকাৰে চকু দিব লাগে। এতিয়া কথাটো হ'ল, আমাৰ আমাৰ মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, উচ্ছেদৰ নামত যি অত্যাচাৰ, শাৰীৰিক মানসিক অত্যাচাৰ কৰি আছে, এইবিলাক বন্ধ কৰিব লাগে। আৰু আমি এজাহাৰ দিয়া যিকেইজন আছামী আছে তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে, আমি সকীয়াই দিছোঁ। আমি আজি বটদ্ৰৱা থানাত মোচাৰ ফালৰ পৰা, অসম ষ্টুডেণ্ট ইউনিয়ন, মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিছোঁ শৃংখল চলিহা জিতু বৰা, আকাশ শইকীয়া। তেওঁলোকে গোটেই অসমত আমাৰ হাতামপুৰীয়া যি মিলা প্ৰীতি আছে নষ্ট কৰিবলৈ যি কাৰুকাৰ্য আৰম্ভ কৰিছে, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আৰু তেওঁলোকে আমাৰ অসমৰ বিভিন্ন অঞ্চলৰ পৰা উজনি অসমলৈ যিসকল শ্ৰমিক কাম কৰিবলৈ যায়, তেওঁলোকক আঁঠু কৰাই থাপৰ মাৰে, তেওঁলোকক বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে। তেওঁলোকে ইমান সাহস ক'ত পালে? তেওঁলোকৰ ইমান শক্তি ক'ত পালে? কাৰণ আমাৰ ভাৰতবৰ্ষত এখন সংবিধান আছে, সংবিধানৰ মতে আমাৰ দেশ চলে। এই সংবিধানৰ ওপৰত তেওঁলোকে সংবিধান মানা নাই। সেইকাৰণে আমি অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে তেওঁলোকক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে আৰু জেলত ভৰাব লাগে।